অসম বিধানসভাৰ মজিয়াত অখিল গগৈক আজি নিলম্বন কৰা হল কিন্তু অখিল গগৈ কেইটামান প্ৰশ্ন উত্থাপন কৰিলে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত সিধা সিধিকৈ ক'লে যে আপুনি ৰাজ্যৰ ৰজা নহয় হিন্দু মুছলমানৰ সংঘাত লগাব নোৱাৰিব একেটা সময়তে অখিল গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'লে যে আপুনি আৰু আপোনাৰ চেলা চামুণ্ডাই বিজেপিয়ে কেনেদৰে সংঘাত লগাব বিচাৰিছে হিন্দু মুছলমানৰ কেনেদৰে শিৱসাগৰত বিজেপিৰ সভাপতিয়ে হিন্দু মুছলমানৰ সংঘাত লগাব বিচাৰিছে উজনি নামনিৰ সংঘাত কৰিব বিচাৰিছে উজনিৰ মুছলমান নামনিৰ মুছলমান এই সমূহ সকলৰ মাজত কেনেদৰে হিন্দু সকলৰ সৈতে সংঘাত লগাব বিচাৰিছে সেই কথাও অখিল গগৈ উত্থাপন কৰিছে কোনো কাৰণতে এইখন অসমত শংকৰাজানৰ অসমত যে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘাত লগাবলৈ নিদিয়ে সেই স্পষ্ট ভাষাত অখিল গগৈ উল্লেখ কৰিছে আৰু তাৰ পিছতে অখিল গগৈৰ ওপৰত এক প্ৰকাৰ যেন ক্ষুণ্ণ হৈ পৰিল সকলো হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ সদনৰ ভিতৰৰ যুদ্ধ বিধানসভাৰ মজিয়াৰ যুদ্ধ কেনেদৰে আজিৰ দিনটোৰ সংবাদ শিৰোনাম দখল কৰিলে সেই আমি আপোনালোকক জনাম কিন্তু তাৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছো অখিল গগৈ আজিৰ দিনটোত কেনেদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰত্যাহ্বান জনাইছে সিংহ গৰ্জন দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উল্লেখ হৈছে যিটো সময়ত অখিল গগৈ সিংহৰ দৰে গৰজি উঠিছে বিধানসভাৰ মজিয়াত তাৰ পিছত অখিল গগৈয়ে বিধানসভাৰ চৌহদত যি বক্তব্য দিলে সেই বক্তব্যত হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট ভাষাত কৈছে যে আপুনি ৰজা নহয় হিমন্ত বিশ্ব শৰ্মাৰ চেলা চামুণ্ডাই অসমত সংঘাত লগাব নোৱাৰিব সাম্প্ৰদায়িক সংঘাত লগাব নোৱাৰিব অখিল গগৈৰ স্পষ্ট কথা অখিল গগৈৰ বক্তব্যৰ পিছত ইতিমধ্যে ধৰ্মীয় সংখ্যালঘু ৰাইজে ইতিমধ্যে ৰাজ্যৰ সচেতন ৰাইজে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে জাতীয়তাবাদক ভাল পোৱা সকলেও অখিল গগৈৰ বক্তব্যক সমৰ্থন জনাইছে অখিল গগৈৰ বক্তব্যটো শুনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাক ৰজা নহয় বুলি কৈ সাম্প্ৰদায়িক সংঘাত লগাব নোৱাৰিব বুলি কোৱা অখিল গগৈৰ সেই আজিৰ ডাঙৰ মন্তব্যটো এটা গোটেই উজনি নামনিৰ মাজত এটা সংঘৰ্ষ লগাব কৈছে মই কৈছিলো যে সেই মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰু যেতিয়া তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে মই তেখেতে কৈছিলো যে আপুনি অসমৰ ৰজা নহয় আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত মই কৈছিলো যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব এই কথাটো আমি কেতিয়াও মানি নলওঁ আপুনি অসমত গৃহমন্ত্ৰীক সাম্প্ৰদায়িক সংঘাত কৰিব সাম্প্ৰদায়িক সংঘৰ্ষ লগাব এইটো আমি মানি নলওঁ আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুদ্ধত পৰিণত কৰি দিব এইটো আমি মানি নলওঁ এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে মই কৈছিলো যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে আপুনি পদত্যাগ কৰক আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে আপুনি ষড়যন্ত্ৰকাৰী আপুনি সংবিধান ভংগকাৰী আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে আপুনি পদত্যাগ কৰক এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ আপুনি ৰজা নহয় আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে মোৰ সময়খিনিত কৈছিলে মই আজি কোৱালিটি এডুকেশ্যন বিল যেতিয়া আনিছিলোঁ সেই সময়খিনিত অধ্যক্ষই মাতি দিলে যে অখিল গগৈ কোৱালিটি এডুকেশ্যন বিলখন উঠাব লাগে মই উঠাবৰ কাৰণে উঠিছোঁ উঠাৰ লগে লগে মোক কি কয় হিমন্ত বিশ্ব শৰ্মাই একদম পৃথিৱীৰ সাম্প্ৰদায়িক কথা কৈ আছে আৰু চব মিছা কথা চব অসত্য কথা চব 2 নম্বৰী কথা হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কথা আৰু অসত্য তথ্যৰ ভিত্তিত কৰিছে সেইকাৰণে মই কৈছিলোঁ আপুনি এইটো নকৰিব আপুনি গৃহমন্ত্ৰী আপুনি অসমখন ৰখাব লাগে নে আপুনি অসমখন ভাঙিব লাগে আপুনি ৰজা কিন্তু নহয় মই কৈছিলোঁ হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয় আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধান আৰু সেইকাৰণে মোক এক্সপেল কৰি দিলে ময়ূৰ বৰগোহাঁই অসম বিধানসভাৰ মজিয়াত অখিল গগৈয়ে কেনেদৰে বক্তব্য ৰাখিছিল সেই কথা ক'লে কিন্তু দুৰ্ভাগ্যজনক বিষয় হৈছে যিখন অসম শংকৰ মাধৱৰ আজানৰ অসম বুলি কোৱা হয় শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ অসম বুলি কোৱা হয় যিখন অসমত নামঘৰত দবাৰ শব্দ শুনিলে মানুহে সেৱা কৰে
একেটা সময়তে মছজিদত আজানৰ শব্দ শুনিলেও মানুহৰ মূৰ দুখাই যায় সেইখন অসমত এতিয়া সাম্প্ৰদায়িক সংঘাত হ'বলৈ গৈছে এনেকুৱা এটা পৰিস্থিতি হৈছে যে মুছলমানে যদি মাছ প্ৰতিপালন কৰে মীন প্ৰতিপালন কৰে তেনেহলে সেই মাছ উজনি অসমৰ একাংশ হিন্দুৱে যেন এতিয়া নাখাব এনেকুৱা ধৰণৰ পৰিস্থিতি লৈ গৈ আছে কেৱল সিমানেই নহয় অখিল গগৈ সদনৰ মজিয়াত ইমানেই বেয়া শব্দ ব্যৱহাৰ কৰা হৈছিল যি শব্দ শুনিলে আপোনাৰো লাজ লাগিব যি শব্দ শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব অখিল গগৈ সদনৰ মজিয়াত একাংশ বিধায়কে একাংশ বিজেপিৰ বিধায়কে লুঙি খুলি যাব বুলিও এনেদৰে মন্তব্য কৰিছে এয়া মানসিকতা নে এয়া প্ৰকৃতপক্ষে এগৰাকী সন্মানীয় বিধানসভাৰ সদস্যৰ এনেকুৱা শব্দ মুখত ওলাব লাগে নে নালাগে প্ৰকৃতপক্ষে প্ৰয়োজন আছিল অসম বিধানসভাৰ সন্মানীয় সদস্যসকলে নিজৰ যি চিন্তাধাৰা সেই অসমৰ 3.30 লাখ জনতাৰ আগত দাঙি ধৰিব লাগে কিন্তু সেইটো সময়ত অসম বিধানসভাৰ কেইগৰাকীমান সদস্যই অখিল গগৈ লুঙি খুল খাই যাব বুলি কোৱা সেই বাক্যই প্ৰকৃতপক্ষে মুছলমান লোকসকলক অপমানিত কৰা হোৱা নাই জানো মুছলমান লোকসকলক অপমান কৰা নাই জানো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লাগিছিল নে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ এই শেহতীয়া সংঘাতক লৈ নিজৰ যি স্থিতি সেই স্থিতি কেনেদৰে দাঙি ধৰিছে সেয়া সকলোৱে গম পায় নকলেও বুজি পায় যে বৰ্তমান সময়ত অখিল গগৈয়ে আজি যেতিয়া হিন্দু মুছলমানৰ সংঘাত নচলিব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাক ৰজা নহয় বুলি ক'লে কেৱল সিমানেই নহয় অখিল গগৈয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চেলা চামুণ্ডাই অসমত সাম্প্ৰদায়িক সংঘাত লগাব নোৱাৰিব বুলি সকিয়নি প্ৰদান কৰিলে সিংহৰ দৰে তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই আজি সদনৰ মজিয়াত কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিলে সেয়া আমি আপোনালোকক এইবাৰ শুনাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শুনক আৰু তাৰ পিছত ক'ব যে প্ৰকৃতপক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আপুনি এনেকুৱা বক্তব্য আশা কৰিছিল নে নাই 89টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 9 নাই কিন্তু এটা কথা আমাক বিধানসভাত 1036টা হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহক উত্তৰটো দিবলৈ দিয়ক কি আছে নাজানো তেখেতে কথা কৈ থাকোতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত এটো মানে মই নাজানো ভাই আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ ধৰি ললো 1000 হল মই মানি ললো যে ঠিক আছে 1040টা তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980 কৈতো কম হৈ আছে বাপৰে ইমান সংখ্যা লঘু আপোনালোকে কবলৈ দিয়কচোন ইস্যুবিলাক শিফট কৰি বাপৰে মানিব লাগিব কবলৈ দিয়ক আগতে কবলৈ দিয়ক বাপৰে আগতে কবলৈ দিয়ক কি কংগ্ৰেছে সংখ্যা লঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যা লঘু বুলি কওঁতে এনেকে সব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা কব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত কব এজন মই ইয়াতে উঠি মই মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি কব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ প্লিজ শুনক ঠিক আছে তেতিয়াহলে ফেসবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই কব খোজা কথাটো হল যে ৰিসিভিং এন্ডত যেতিয়া আমি সকলো আছো জিতু পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেই কাৰণে যিবিলাক আমি ৰিসিভিং এন্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰো তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এটু কোৱা নাই যে মাৰুৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰো বঙালী ভালনাৰেবল হলে আমি জপিয়াই পৰো যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আরে মইতো লয়ে এটো তো মোৰ আইডিওলজি আরে মইতো লয়ে আরে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে
নহয় আপোনালোকে যদি আগতে মোৰ শুনক। কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ প্লিজ মই ক'লো নাই আপুনি মোক যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক যি কৰে মুখ্যমন্ত্ৰী কৰক। ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কৈ মোক যি কৰে কৰক ৰ'ব আজি আপোনালোক Please. আৰে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আৰে অখিল গগৈ ডাঙৰীয়া অখিল আপোনাৰতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো। চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনিয়ে মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আৰে নাই এতিয়া কি কৰো মই ক'লো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই আৰে টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আৰে কবলৈ দিয়কচোন মাননীয় এতিয়া কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173